নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেললৈ আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল, আহক ভিডিঅ'টো আহোঁ। তো দেখিছে ৰাতিপুৱা মই কি কৰি আছোঁ, মানে আজি 32 নম্বৰ দিন ৰানিং। তো ভিডিঅ'টো ৰেগুলাৰ দিয়াই নাই, আপোনালোকে গম পাইছে। তো আজি মই ৰাতিপুৱা ৰেগুলাৰেই কৰিছোঁ, আজিও মানে কৰিছোঁ যিখিনি আজি মানে ভিডিঅ' বনাই দিব অলপ সময় পালোঁ মই বোলো দেখাই দিওঁ আপোনালোক কেনেকৈ কৰিছোঁ ৰেকিংটো। প্ৰায় আজি 3 দিনমানৰ পৰা ৰেকিংটো এনেদৰে কৰি আছোঁ, কাৰণ ভৰিৰে খচৰিলে ভৰিখন মানে অলপ লেতেৰা হৈ যায়। তো দেখিছে লিটাৰ কেনেকুৱা ধৰণৰ আছে মিডিলত। তো লিটাৰ ভালে আছে, কাৰণ মেইন কথা হৈছে আপোনাৰ লিটাৰ ভালে থকাৰ কাৰণটো হৈছে মই পোৱালিবোৰ পাতল কৰি লৈছোঁ, মানে খন হোৱা নাই, সেইকাৰণে লিটাৰটো ভালে আছে। আৰু এটা ডাঙৰ প্ৰব্লেম হৈছে কি, মানে দানাটো মানে ঠিক নহয়। এইবাৰ সোনা কোম্পানীত মই যিটো মানে কাম কৰি যিখিনি গম পাইছোঁ, এইবাৰ দানাটো ভাল দানা দিয়া নাই। তো সেইকাৰণতে মানে মই পোৱালিখিনি অলপমান খোৱা লোৱাটো কমকৈ কৰি আছে, আৰু যদিও কৰিছে মানে গাত লগা নাই বা খানাটো মানে দানাটো পেলাইছে বেছি, সেইটো মানে খোৱা নাই ভালদৰে দানাটো। তো এফচাৰটো সেইকাৰণে হাই হৈ আছে। তো যিসকলে সোনা ফাৰ্ম কৰিছে হয়তো গম পাবই। তো দানাটো কেনেকুৱা কৰিছে, দানাটো অলপ ডুপ্লিকেট মাৰিছে, মানে মিক্স কৰিছে দানাটোত, মানে অৰিজিনেল দানাটো ব্যৱহাৰ কৰা নাই, মানে ল' কোৱালিটিৰ দানা দি আছে। তো তাৰ কাৰণে আমাৰ ফাৰ্মাৰবিলাকৰ বহুত লছ হ'ব, সেইটো বৰ্তমান গম নাপাম, লিফটিঙতহে গম পোৱা যাব তাৰ লোকচান যিটো হয়। তো সেইটো উপায় নাই, কি কৰিছে এনে কৰিব আৰু, ক'লে মানি নলয় কোম্পানীবিলাকে। তো বাকী এতিয়া মই মেডিচিন আপোনাৰ ব্যৱহাৰ কৰিছোঁ, ৰাতিপুৱা লিভাৰ আৰু ভিটামিন বি কমপ্লেক্সটো দি আছোঁ। মানে আগতে এটা ড'জ দিছিলোঁ, এইটো দি পেলাই মানে 2 দিন গেপ দি পেলাই আকৌ আৰম্ভ কৰিছোঁ আজি। তো আজি আকৌ দিম ৰাতিপুৱা, আৰু দুপৰীয়া ভাগত মই চেনিৰ পানী দি আছোঁ। প্ৰায় 1.5 কেজিমান চেনি গৰম কৰি মানে গলাই লৈ পেলাই পানীত মিহল কৰি প্ৰায় 2 ঘণ্টা 3 ঘণ্টামান পানী, তো তেনেদৰে দিছোঁ। আৰু সন্ধিয়া প্লেন পানী তেনেদৰে ব্যৱহাৰ কৰিছোঁ আজিৰ পৰা। তো তাকে মানে আপোনালোকক জনালোঁ যে কেনেকুৱা হয়। এতিয়া সন্ধিয়া সময়ত ভিডিঅ'টো আহি গ'ল, দেখিছে। দিনটোত মানে ভিডিঅ'টো কমপ্লিট নকৰিলোঁ মই, সন্ধিয়া একেলগে মানে ছুপাৰভাইজাৰৰ ৰিপৰ্টটো দেখাম বুলি ভাবিলোঁ। তো আজি ৱেইট কি আছে, আবেলি আহিছিল ছুপাৰভাইজাৰ, তো ৱেইট কৰি পেলাই মানে লিখি থৈ গৈছে। এফচাৰটো বহুতে হাই আছে, কিন্তু মানে ৱেইটটো ঠিকে আছে, ৱেইট মানে কম হোৱা নাই, এফচাৰটো বেছি হাই হৈছে। কাৰণ কি, দানাটো ভাল নহয় কাৰণে, নহ'লে ৱেইটটো দানা খোৱা হিচাপত ৱেইট আৰু বেছি হ'ব লাগিছিল, কিন্তু তথাপিও বহিৰ মতে ৱেইটটো ঠিকে আছে। কাৰণটো হৈছে কি, মানে দানাটো মই ভিটামিনো ব্যৱহাৰ কৰিছোঁ তো নিজাকৈ, তো সেইটো কাৰণে মানে দানা মানে ৱেইটটো কিছু পৰিমাণে পোৱা গৈছে, নহ'লে ৱেইট আৰু মাইনাছ থাকিল হয়, তো এফচাৰ আৰু বাঢ়িলে হয়। তো ভিটামিন মই বি কমপ্লেক্স দি আছোঁ আৰু লিভাৰ দি আছোঁ, সেইটো কাৰণতে মানে ৱেইটটো অকণমান মানে মেনেজ হৈ আছে। তো আজি ৱেইট কি আছে আপোনালোক বহিখনে দেখাম মই, ভিডিঅ'টো শেষলৈকে চাই থাকিব। বাকী বাচনবোৰ ৰেগুলাৰ ৱাছ কৰি থাকিব লাগে, মানে যিটো পানী বাচনবোৰ, তো ছাইডবিলাক মানে শেলাই পৰি যায় বা লেতেৰা হৈ যায়, মানে বিজল টাইপ হৈ যায়। তো এইটো নাৰাখিব তেনেকৈ ৰাখিলে আপোনালোকে ইকলাই বা বেলেগ বেমাৰ হ'ব পাৰে। তো সেইটো সদায় মানে ৰাতিপুৱা ভাগতে হওক বা আবেলি ভাগত এবাৰটো কমচে কম মানে চাফা কৰি দিব। তো মই তেনেদৰে দিওঁ। বাকী মেনুৱেল বাচনবিলাক থোৱা যায়, এতিয়া অট'মেটিকটো মানে বহুতে এলেহুৱা হৈ মানে কি কাম নকৰে, মানে হেলা বেছি আহে। তো এনেকুৱা নকৰিব, চাফা কৰি দিব, কাৰণ চাফা নহ'লে পানীটো কমকৈ খাব আকৌ, আৰু বেমাৰ চেমাৰ বেলেগ অহা চান্স থাকে। তো এইবাৰ ৰিজাল্টৰ কোনো ধৰণৰ মানে গেৰেণ্টি দিব নোৱাৰি, কাৰণ এনেও ফাৰ্মত কোনো ধৰণৰ কেতিয়াও ক'ব নোৱাৰি কি ৰিজাল্ট আহে, কিন্তু তথাপিও মানে এইবাৰ অলপমান মানে লক্ষণটো বেয়া দেখিছোঁ, কাৰণ দানাৰ ক্ষেত্ৰত দানাটো ভাল নহয়, সেইটো কাৰণে মানে ৰিজাল্ট মানে অকণমান ভয় হৈছে যে ৰিজাল্টটো কি হয়। তো বন্ধুসকল, ফাৰ্মৰ ক্ষেত্ৰত এতিয়া মানে কোনো ধৰণৰ লাভৰ কথা ঠিক ক'ব নোৱাৰা হৈছে, কাৰণ আজিকালি মানে আগৰ ধৰণৰ মানে ৰিজাল্ট নাহে, আকৌ খৰচাটো বহুত বেছি হয়। আগতে ফাৰ্মত ইমান খৰচা নহৈছিল আৰু ৰিজাল্ট প্ৰায় একেধৰণে থাকিছিল, কিন্তু খৰচা নহৈছিল। এতিয়া ৰিজাল্টটো বেছিহে মানে
মানে বেয়া হোৱা হৈছে আজিকালি, কাৰণ কিয় কোম্পানীবিলাকে বহুত চালু হৈ গ'ল, কাৰণ ইয়াতে মানে দানাটো বহুত মানে কম্প্ৰমাইজ কৰা ক'লে। আগত মানে দানাটো ভালে ৰাখিছিল, আৰু বেছিভাগ আগতে বেংগলৰ পৰা দানা আহিছিল বা বাহিৰৰ পৰা, তেতিয়া দানাটো ভাল থাকে। কিন্তু আমাৰ লোকেলি মানে ইয়াতে মানে প্ৰডাকশ্যন কষ্টটো কমাবৰ কাৰণে, মানে ভাল মেনেজমেণ্ট দেখাবৰ কাৰণে, বহুত মানে প্ৰফিট কৰি দিয়া কোম্পানীক মানে মানে দেখাবৰ কাৰণে ইয়াতে, সেইটো কাৰণে ৰিজাল্টটো বেয়া কৰি দিয়ে। কাৰণ কোম্পানীক প্ৰফিটটো বেছি দিব বিচাৰে, দিলে কোম্পানী ভাল পাব, ভাল প্ৰমোশ্যন দিব, সেইটো বাবতে মানে ইয়াতে লোকেলি অলপ দানাটোৰ মানে কম কষ্টত, মানে কম খৰচাত প্ৰডাকশ্যন কৰে। তো সেইটো যদি আপোনাৰ দানা যদি আপোনাৰ বাহিৰৰ পৰা আহিলে, সেইটো দানা আমাৰ আগতে পাইছিলোঁ, মানে বাহিৰৰ পৰা দানাটো মানে খুব ভিটামিন বেছি থাকে, মানে ভাল কোৱালিটি হয়। তো সেইটো কাৰণে আমাৰ ৰিজাল্টটো ভাল হৈছিল। এতিয়া ৰিজাল্টৰ কথা ক'ব নোৱাৰি। তো যে নহওক, কামখিনি কৰি থাকিব লাগিব, যেতিয়ালৈকে কৰি থাকিম। আৰু পানী চেনিটাইজাৰ ব্যৱহাৰ কৰিব, কেতিয়াও মানে মিছ নকৰিব, কাৰণ বেমাৰৰ কোনো ঠিক নাই। পানী চেনিটাইজাৰ ব্যৱহাৰ নকৰিলে বেমাৰ আহি যাব পাৰে, ইকলাই বা কিবা কিবি। তো চেনিটাইজাৰ ব্যৱহাৰ কৰি থাকিলে বেমাৰখিনি নাহে, ভাইৰেল বেমাৰৰ হোৱা চান্স কম থাকে। তো সেইবিলাক ৰেগুলাৰ কামখিনি মানে কম্প্ৰমাইজ নকৰিব, কাৰণ এইটো ভুল কৰিলে আপোনাৰ নিজৰ লছ হ'ব। বাকী এতিয়া বহীখন চাওক, মোৰ কি ৱেইট আছে আজি, এভাৰেজ বডি ৱেইট দেখিছে, 1 কেজি 600 গ্ৰাম আহিছে এভাৰেজ বডি ৱেইট। আৰু FCR 1.63, FCRটো বহুত বেছি আছে, প্ৰায় 10-15 মান FCR বেছি আছে। তো 0.15 FCR বেছি হৈ আছে। তো সেইটো কাৰণে মানে ৰিজাল্টত বহুতখিনি মানে কাম কৰিব। এতিয়া গম পাইছোঁ, পিছলৈকেও বাঢ়িব এইটো FCR। তো কি হয় দেখা যাব, এইটো আপোনালোকে গম পাবই, ভিডিঅ'ত মই জনাই দিম আপোনালোকক ৰিজাল্ট কি হয় নহয়। তো বৰ্তমানটো এইটোৱে আছে, যিটো ৰিয়েলটো। আৰু দানা ঠিকেই খাইছে, দানা কম খোৱা নাই, কিন্তু তাৰ গ্ৰ'থটো সেই হিচাপত পোৱা নাই। এতিয়ালৈকে প্ৰায় ভালেখিনি মানে অভাৰ দানা খালে মানে মোৰ পোৱালিখিনি, তো সেইটো গ্ৰ'থ মই এতিয়ালৈকে পোৱা নাই। বাকী লিফটিঙৰ সময়তে গম পাম কি আহে নাহে। তো ধন্যবাদ বন্ধুসকল ভিডিঅ'টো একেলগে চোৱাৰ বাবে।